হেল্ল' এভৰিৱান, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। এইফালে আজি অলপ বতৰটো ভাল কৰিছে, মানে দুদিনমান হ'ল আৰু ৰ'দ দিছে, সেইকাৰণে কাপোৰ ধুবলৈ লৈছোঁ কেইটামান। আৰু ধুই শুকালোঁ, মানে ৰাতিপুৱাই শুকাইছোঁ আৰু ধুনীয়াকৈ শুকাই আছে এইফালে, যিহেতু বহুত ধুনীয়া ৰ'দ দিছে। আৰু আমাৰ যি ৰ'দ বৰষুণ দুয়োটাই কিমান প্ৰয়োজন সেইটো আমি তেতিয়াহে গম পাওঁ। যেতিয়া বহুত দিন ধৰি ৰ'দ দিয়ে তেতিয়া আমি ভাবোঁ যে অলপ বতৰটো ঠাণ্ডা হোৱা হ'লে ভাল হ'লে হয়। আকৌ 2-3 সপ্তাহ যদি বৰষুণ দি দিয়ে তেতিয়া আমি ভাবোঁ যে আকৌ ৰ'দ দিয়া হ'লে ভাল আছিলে, এনেকৈ ভাবোঁ হয়নে। এইফালে ছোৱালীজনী ধুনীয়াকৈ খেলিব লৈছে অকলে, কোনো নাই ঘৰত, অকলে আজি স্কুলৰ পৰা আহিলে আৰু খেলিব লৈছে। ইফালে মই সকলোবোৰ কাপোৰ ধুইছোঁহে 10টা বজাত, আকৌ শুকাইলে সেইটো মই সামৰি লৈছোঁ গোটেইবোৰ লগতে একেলগে। আৰু ৰ'দ দিলে মানে ইমান ধুনীয়াকৈ ঘৰ দুৱাৰ চফা থাকে হয় নাই, ভাল লাগে চাবলৈ। আৰু যিহেতু বৰষুণ দিলে আমাৰ গছ গছনি সেউজীয়া পৰিৱেশটো চাবলৈ ভাল লাগে। তেনেকৈ আজি কিন্তু বহুত বেছি ৰ'দ দিছে বুলি গৰম উঠিছে পূৰা, আৰু বহুত বেছি ৰ'দ দিয়াৰ কাৰণে গৰম লাগিছে। ইফালে ছোৱালীজনী গা ধুবলৈ লৈছে আজি নিজে, যিহেতু মোক একো কৰিবলৈ দিয়া নাই, মানে নিজে আজি পানী ভৰাইছে, নিজে গা ধুইছে, আকৌ নিজে কাপোৰো ধুম বুলি কৈছে। মানে ৰাতিপুৱাৰ পৰা মোক কাপোৰ ধুবলৈ দেখিলে যে আজি কৈছে এতিয়া ধুবলৈ নালাগে, মই নিজে ধুম বুলি কৈছে। যি কি নহওক দেই, ইমানটো চেষ্টা কৰিছে সেয়াই যথেষ্ট। আৰু ভাল লাগিলে এনেকৈ যে ডাঙৰ হৈছে নিচিনা লাগিছে ছোৱালীজনী। ইফালে চাইছেনে কেনেকৈ কাপোৰ শুকাইছে। আজিলৈ আহিছোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।